নমস্কাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সামৰ যি এক্সাম ডেট আছিল সেই ডেট চেঞ্জিং কৰা হৈছে লগতে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব ইয়াত উল্লেখ কৰিছে যে যি এণ্ট্ৰেন্স এক্সাম 22 জুলাই দিনা পতা কথা আছিলে সেই এণ্ট্ৰেন্স এক্সাম 23 অৰ্থাৎ 23 তাৰিখে আপোনালোকক পাতিব কণ্ডাক্ট কৰা হ'ব আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব কৈছে দি এডমিট কাৰ্ড এপিয়াৰিং ইন দ্য এণ্ট্ৰেন্স টেষ্ট উইল বি ৰিলিজ অন অৰ্থাৎ আপোনালোকৰ আজিকালিৰ ভিতৰত এডমিট কাৰ্ডখিনি পাই যাব ক'ৰ পৰা ডাউনলোড কৰিব মই আপোনালোকক দেখুৱাই দিওঁ এডমিট কাৰ্ডখিনি আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনালোকৰ যি শৰ্মা পৰ্টেলৰ লগইন ডিটেইলছ আছে সেই ডিটেইলছ দি লগইন কৰিব লাগিব এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰিব bunifadm.sharma.edu.in অৰ্থাৎ বড়োলেণ্ড ইউনিভাৰ্চিটি admission.sharma.edu.in বুলি ডাইৰেক্ট আপোনালোকে গুগলত চাৰ্চ কৰি দিব এই পেজটোলৈ লৈ আহিব আপোনালোকে যিটো ওপৰত দেখিছে সেইটো ডাইৰেক্ট চাৰ্চ কৰি দিলেই হ'ল অনাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে এইখিনি তথ্য পাই যাব ইয়াত আপোনালোকে দেখিব লগইন বুলি অপশ্যন এটা তললৈ দেখিব তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰি শিকিলে পাই যাব ইয়াতে আপোনালোকে দেখিব লগইন এক্সিষ্টিং ইউজাৰ লগইন যে দেখিছে ইয়াতে আপোনালোকে লগইন বাটনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ইমেইল আইডি আৰু যি পাছৱৰ্ড আছে আৰু যি কেপচা কোড আছে সেই দুটা দি আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত আপোনালোকৰ তললৈ স্ক্ৰল ডাউন কৰি আহি দিব অহাৰ পিছত আপোনালোকৰ যি প্ৰগ্ৰেম মাই এপ্লিকেশ্যন আছে ইয়াত যে আপোনালোকৰ যি এপ্লাই কৰিছিলে এই তলতে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড বুলি অপশ্যনটো আহিব এইখনতে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড বুলি অপশ্যনটো আহিব তলতে আপোনালোকে দেখিব আপোনালোকৰ যি ছাবজেক্টটো এপ্লাই কৰিছে যিটো প্ৰগ্ৰেম এপ্লাই কৰিছে তাৰ লগতে ডাউনলোড এডমিট কাৰ্ড বুলি আপোনালোকৰ অপশ্যন এটা আহিব তাৰ পৰা আপোনালোকে যি এডমিট কাৰ্ড আছে আপোনালোকৰ সেই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি যি এক্সাম আছে 23rd সেই এক্সাম দিব যাব লাগিব